মোৰ নাম ডক্টৰ স্বপ্না মেধি আৰু মই সোণাপুৰ কলেজত মই এছিষ্টেণ্ট প্ৰফেচৰ হিচাপে কাম কৰোঁ ট্ৰেভেল এণ্ড টুৰিজম মেনেজমেণ্টত। কিন্তু শিক্ষকতাত অহাৰ আগতে মই এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত আছিলোঁ বা অসমৰ বাহিৰৰ বেলেগ ঠাই বা বেলেগ ৰাষ্ট্ৰবিলাকৰ পৰা অসমলৈ পৰ্যটক আনে আৰু তেনেকৈ কাম কৰোঁতে মোৰ কিছু অভিজ্ঞতা হৈছিলে। গতিকে পৰ্যটন যিটো আমি যদি ব্যৱসায় বা ইণ্ডাষ্ট্ৰি হিচাপে আমি ধৰোঁ তেতিয়াহ'লে আমি সকলোৱে এতিয়া সেই পৰ্যটনৰ লগতে জড়িত হৈ আছোঁ। চবতকৈ ডাঙৰ এক্সাম্পল হ'ল আমাৰ এই যে নৱম এই আমাৰ মিচিং ইউথ ফেষ্টিভেল যিটো, সেইটো বহুত ডাঙৰ এটা ষ্টেপ আমাৰ মিচিং কালচাৰটো দাঙি ধৰিবৰ কাৰণে। আৰু লাহে লাহে আপোনালোকে দেখিব এই গোটেই প্ৰকল্পটো যদি আমি ভালকৈ দাঙি ধৰিব পাৰোঁ, আমাৰ কালচাৰ দাঙি ধৰিব পাৰোঁ, তেতিয়াহ'লে লাহে লাহে ই ইণ্টাৰনেশ্যনেল মেপত এটা ডেষ্টিনেশ্যন হিচাপে বহুত সোনকালে চিনাকি পাব পাৰে। কিন্তু সেইখিনি কৰিবলৈ যোৱাৰ আগতে আমি কিছুমান কথা আমি জানি ল'ব লাগিব যে পৰ্যটন আচলতে কি। পৰ্যটন মানে খালি এয়া নহয় যে বাহিৰৰ পৰা মানুহ আহিছে, চাইছে, ঘূৰিছে, গুচি গৈছে। সেইটোৰ পৰা লাভ কাৰ হয়? সেইটোৰ পৰা লাভ বহুতখিনি মানুহৰ হয় যিয়ে এই পৰ্যটনৰ লগত জড়িত হৈ থাকে। আমাৰ কমিউনিটিখিনি, যিখিনি মানুহৰ কালচাৰ বা যিখিনি ঠাই চাবলৈ আহে, তাত যিখিনি লোকেল মানুহ থাকে, সেইখিনি মানুহ আমি সদায় চাব লাগিব। আৰু সেই কালচাৰটো চাবলৈ আহি, সংস্কৃতিখিনি চাবলৈ আহি বহুত মানুহে বহুত সময় কটাই যায়। আৰু তাৰ লগতে যিবিলাক হোটেলছ আছে, ৰিজৰ্টছ আছে বা বিভিন্ন ধৰণৰ আমাৰ য়াং জেনেৰেশ্যনৰ পৰা আমাৰ আজিকালিৰ দিনৰ ল'ৰা ছোৱালী নিজৰ কালচাৰটো দেখাবলৈ বা ঠাই কিছুমান সেই পৰ্যটকসকলক ঘূৰাবলৈ টুৰ গাইড হিচাপে তেওঁলোকে কাম কৰিব পাৰে। এইবিলাক হ'ল ডাইৰেক্ট কানেকশ্যন উইথ দ্য ইণ্ডাষ্ট্ৰি। ইণ্ডাষ্ট্ৰিৰ লগত তেওঁলোকে একদম একান্তভাৱে তেওঁলোক জড়িত হৈ থাকে। কিন্তু টুৰিজিমত এনেকুৱাও হয় যে আমি ইনডাইৰেক্টলি কিছুমান বেনিফিট পাবলৈ পাৰোঁ। ধৰক আপোনালোকৰ ঘৰৰ ওচৰতে আপোনালোকে এটা হোম ষ্টে কৰিলে বা আপোনালোকে এখন এনেকুৱা ছভেনিৰ শ্বপ এখন কৰিলে য'ত আপোনালোকে নিজৰ হাতে বনোৱা বস্তু কিছুমান বিক্ৰী কৰিব পাৰিছে। আপোনালোকে দোকানখন দিয়াৰ আগতে বা আপোনালোকে হোম ষ্টেটো কৰাৰ লগে লগে আপোনালোকৰ লগতে আপোনালোকৰ ওচৰৰ যিখিনি মানুহ আছে তেওঁলোকৰো বহুত ধৰণে তেওঁলোকৰ লাভান্বিত হ'ব পাৰে। কেনেকৈ হ'ব পাৰে তাৰ একদম চিম্পল উদাহৰণ হ'ল, আমি যদি আমাৰ ঘৰৰ কাষত কাৰোবাৰ যদি আমাৰ খেতি আছে বা তেওঁলোকৰ পৰা যদি আমি গাখীৰ ল'বলৈ পাৰোঁ বা তেওঁলোকৰ কাৰোবাক যদি আমি তাতে চাকৰি হিচাপে নহয় কিন্তু আমাক সহায় কৰিবৰ কাৰণে যদি তেওঁলোকক সুযোগটো দিব পাৰোঁ, তেনেকৈ আপোনাৰ হাতত যিখিনি আহিলে, যিখিনি সম্পদ আহিলে বা পৰ্যটক এজনৰ পৰা আপোনালোকে যিখিনি লাভ কৰিলে সেইখিনি আপোনালোকে তেওঁলোকৰ মাজতো বিলাই দিব পাৰে। আৰু টুৰিজম এণ্ড হস্পিটেলিটি বহুত ডাঙৰ এটা ইণ্ডাষ্ট্ৰি, বহুত ডাঙৰ চেক্টৰ হয়। আৰু হস্পিটেলিটি বা হোটেল ইণ্ডাষ্ট্ৰি বা ৰিজৰ্টছ তাৰ এটা অংশহে। পৰ্যটনটো বহুতেই বহল। আৰু অকল হোটেল বা ৰিজৰ্ট খুলিয়েই যে আপোনালোকে পৰ্যটনৰ লগত জড়িত হ'ব পাৰিব তেনেকুৱা নহয়। আজিকালি বহুত কনচেপ্ট আহি গৈছে যিবোৰে আমাৰ লোকেল কমিউনিটিজখিনি বা আমাৰ যিখিনি কালচাৰ সেইখিনিক বেছি প্ৰাধান্য দি আহে। পৰ্যটনটো এনেকুৱা হ'ব লাগে যে মোৰ ওচৰত যদি, মোৰ ঘৰৰ ওচৰত যদি পৰ্যটন তাত যদি বিকাশ হৈ আছে তেতিয়াহ'লে মই তাত থকা হিচাপে মোৰ কিছুমান অধিকাৰ থাকিব লাগে। মই ক'ব পাৰিব লাগে যে মোৰ ঠাইখিনিত কি ধৰণৰ পৰ্যটনৰ দৰকাৰ আছে, যাতে মোৰ লগতে মোৰ ওচৰৰ মোৰ গাঁওবাসীৰো যাতে কিছু ধৰণৰ লাভ আমি সেই টুৰিষ্টখিনিৰ পৰা বা পৰ্যটকৰ পৰা আমি ল'ব পাৰোঁ। আজিকালি আটাইতকৈ ডাঙৰ কনচেপ্ট এটা হৈছে আৰু আসাম গভৰ্ণমেণ্টেও সেইটো বহুতখিনি প্ৰমোট কৰিছে, সেইটো হ'ল হোম ষ্টে। আপোনালোকে নিশ্চয় শুনিছে হোম ষ্টে মানে কি। হোম ষ্টে এটা কৰিবলৈ হ'লে আমি আমাৰ ঘৰৰ লগতে 2-এটা ৰুম যদি আমি থকাৰ ব্যৱস্থা পৰ্যটকৰ কাৰণে কৰি দিব পাৰোঁ, সেইটোৱে হ'ল হোম ষ্টে। তেওঁলোকে কি খাব? তেওঁলোকৰ হোটেলৰ খানা নাখায়। আমি ঘৰত যিখিনি আমাৰ ট্ৰেডিশ্যনেল কুইজিন, আমাৰ যিখিনি সাংস্কৃতিক আমাৰ খাদ্য আমি যিখিনি সদায় খাওঁ সেইখিনিয়ে তেওঁলোকে খাব আৰু সেইখিনিয়ে আমি তেওঁলোকক ধুনীয়াকৈ প্ৰেজেণ্ট কৰিব লাগে। খালি লগতে এটা কথা হ'ব যে আমি তাত এটা যদি ভাল বাথৰুম ফেচিলিটি আমি কৰি দিব পাৰোঁ তেতিয়াহ'লে আপোনালোকৰ লগত দিনটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনালোকে কি কৰে, দৈনন্দিন জীৱন আপোনালোকে কেনেকৈ যাপন কৰে, কি খায়, কি কৰে, কি পিন্ধে, কি উৰে, সেইখিনি চাবলৈয়ে মানুহে আপোনালোকৰ লগত থাকি আপোনালোকৰ যিখিনি বেনিফিট হয়, যিখিনি মানিটাৰী আপোনালোকৰ ইনভলভমেণ্ট বা পইচা যিখিনি হয় আপোনালোকে এটা ৰেট ধৰি দিব লাগিব। সেই হিচাপে আপোনালোকৰ লগত থাকি 3 দিন 4 দিনো তেওঁলোকে গুচি যাব পাৰে। এইটো এটা ইমান ভাল কনচেপ্ট যিটো আজিকালি ইংৰাজীত কমিউনিটি বেছড টুৰিজিম বুলি কয়, য'ত আমাৰ জনজাতি বা আমাৰ ট্ৰাইবছ বা আমাৰ কমিউনিটিজখিনি চেণ্টাৰত থাকে, তেওঁলোককে মধ্যমণি হিচাপে লৈ পেলাই টুৰিষ্টসকলে গোটেই জেগাটোৰ বিষয়ে জানি যাব পাৰে। আৰু কালচাৰ
টুৰিজিম এটা এনেকুৱা এটা ইণ্ডাষ্ট্ৰী যাৰ লগত জড়িত হ'লে আমি আমাৰ যিটো সংস্কৃতি সেইটো আমি গৌৰৱেৰে আমি দাঙি ধৰিব পাৰোঁ। আপোনালোকে ভাবিব পাৰে বাইদেউনো কি কৈ আছে, মোৰ ঘৰতনো মানুহ এজন আহি থাকিবনে, মই যি খাওঁ সেইখিনিয়ে খাবনে, মই কি পিন্ধিছোঁ, মই কি উৰিছোঁ, সেইখিনিত কিহৰ ইণ্টাৰেষ্ট? আমি সদায় কৰি থাকোঁ কাৰণে আমাৰ ইণ্টাৰেষ্টিং নালাগে। কিন্তু আপোনালোকে চাব গুৱাহাটীৰ মানুহ এজনো আহি যদি গাঁও এখনত থাকে, আজিকালি বহুতে গাঁৱৰ পৰা জীৱনৰ পৰা আমি আঁতৰি গৈছোঁ, তেওঁলোকৰ কাৰণে ইণ্টাৰেষ্টিং। আপোনালোকে ভাবক অসমৰ বাহিৰৰ মানুহ বা ইণ্ডিয়াৰ বাহিৰৰ মানুহ এজনৰ কাৰণে কিমান বেছি ইণ্টাৰেষ্টিং হ'ব পাৰে, কাৰণ তেওঁলোকৰ জীৱনশৈলীটো আমাৰ জীৱনশৈলীৰ পৰা সম্পূৰ্ণ পৃথক। আৰু সেইকাৰণে প্ৰত্যেকটো বস্তুৱে আমি কি খাইছোঁ, কি পিন্ধিছোঁ, কি উৰিছোঁ, কেনেকৈ কথা কৈছোঁ, আমি কেনেকৈ আমাৰ নিজৰ জীৱন যাপন কৰিছোঁ, আমাৰ ফেষ্টিভেলছবিলাক, আমাৰ যিবিলাক বিহু আছে বা আলি আই লিগাং আছে বা যি আছে প্ৰত্যেকটো বস্তুৱে তেওঁলোকৰ কাৰণে ইণ্টাৰেষ্টিং। আপোনালোকে বিশ্বাস নকৰিব, যদি বাহিৰৰ পৰা টুৰিষ্ট এজন আহে, আপোনালোকে এই ঠাইখনত বা আপোনালোকৰ গাঁওখনতে যদি লৈ গৈ পেলাই এটা যদি ভিলেজ ৱাক এটা কৰে, তাতে তেওঁলোকক বহুত ধৰণৰ আপোনালোকে ষ্টৰি কৈ পেলাই দিনে ৰাতি 2 ৰাতি 3 ৰাতিও আপোনালোকে ৰাখি দিব পাৰে। এই যদি আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে যে খেলি থাকে, যে আমি ঢকুনাত খেলোঁ, এনেকৈ টানি চুচৰাই লৈ যায়, সেইটোও তেওঁলোকৰ কাৰণে ইণ্টাৰেষ্টিং। সেইটো চাবলৈও মানুহ আহিব কি কৰিছে। আপোনালোকে ভাবিব পাৰে যে আমাৰ গাঁওখনলৈ মানুহ কিয়নো আহিব, ৰাস্তা ইমান বেয়া, ৰাস্তা হোৱা নাই, নদীৰে যাব লাগে, ব্ৰিজ নাই, সেইটো চাবলৈও মানুহ আহিব। তো আমি কেনেকৈ আমাৰ সংস্কৃতি বা আমাৰ কথাখিনি আমি দাঙি ধৰিছোঁ সেইটোৰ ওপৰতহে বহুত ইম্পৰ্টেণ্ট। আজিকালি কয় নহয় পাব্লিচিটি আৰু এডভাৰটাইজিংটো, কিন্তু প্ৰত্যেকটো কথাৰ পিছতে এটা সাধু থাকে, আৰু সেই সাধুটো আমি কেনেকৈ কৈছোঁ, সেই কথাখিনি আমি কেনেকৈ দাঙি ধৰিছোঁ, সেইটো বহুত ইম্পৰ্টেণ্ট। আজিকালি প্ৰমোশ্যন মানে বেলেগ একো নহয়। আজিকালি ডেকা ল'ৰা ছোৱালীৰ হাতত ছ'চিয়েল মিডিয়া আছেই, ফেচবুক আছে, হোৱাটছএপ আছে, ইনষ্টা আছে। মই দেখিছোঁ সকলোৱে ইমান ধুনীয়া ধুনীয়া ৰীল বনাই ইনষ্টাত পষ্ট কৰিব। তো তাতেই যদি আমি আমাৰ গাঁওখনৰ বিষয়ে বা আমি কি খাইছোঁ, কেনেকৈ তৈয়াৰী কৰিছোঁ, আমাৰ খাদ্য কেনেকৈ কৰিছোঁ, সেইখিনিও যদি আমি প্ৰমোট কৰোঁ, গাঁওখনৰে এটা ভিডিঅ' দিলোঁ, তেনেকৈও আমাৰ ওচৰত মানুহ আহিব। কিন্তু সেইটো আমি অকণমান প্লেন কৰি কৰিব লাগিব। আৰু আমাৰ ঠাইখিনি প্ৰমোট কৰিবলৈ হ'লে, আমি এমপ্লয়মেণ্ট জেনেৰেট কৰিবলৈ হ'লে, তেতিয়াহ'লে কিছুমান বডিজৰ লগত বা কিছুমান অৰ্গেনাইজেশ্যন বা সংগঠনৰ লগত আমি জড়িত হৈ পৰিব লাগিব, যাতে তেওঁলোকৰ পৰা সেই টুৰিষ্টখিনি আমি আনিব পাৰোঁ। গতিকে চাবলৈ গ'লে ইয়াত বহুত ডাঙৰ কথা তেনেকুৱা একো নাই, ৰকেট চাইন্স একো নাই, কিন্তু খালি আমি ইণ্ডাষ্ট্ৰিটো আৰু তাৰ প্ৰক্ৰিয়াসমূহ সেইখিনি কথা আমি বুজি পাব লাগিব, ক'ত কি চলি আছে সেইখিনি আমি জানিব লাগিব। আৰু পৰ্যটনটো যিটো আমি কমিউনিটি বেছড টুৰিজিম বুলি কওঁ, য'ত আমাৰ ট্ৰাইবছখিনি বা আমাৰ কমিউনিটিজখিনি চেণ্টাৰত থাকে, এইটো এটা বহুত ভাল উপায় যাৰ দ্বাৰা আমি মহিলা সবলীকৰণৰ বিষয়ে আমি ভাবিব পাৰোঁ। উইমেন এম্পাৱাৰমেণ্ট আজিকালি সকলোতে কয়, SHG-সমূহ খুলি দিছে আমাৰ, কিন্তু কেনেকৈ আমি মহিলা সবলীকৰণ, কাৰণ আমাৰ ঘৰলৈ যেতিয়া মানুহ আহে আমি তেওঁলোকক অতিথিক কেনেকৈ আমি আপ্যায়ন কৰোঁ, সেইখিনি আমাৰ প্ৰত্যেকগৰাকী ছোৱালী বা মহিলা, আমাৰ প্ৰত্যেকজন মানুহ, মহিলা বুলি নহয় সকলোৰে গাত আছে। আৰু অসমলৈ সেইকাৰণে টুৰিষ্টসকল আহি ভাল পায় বা এণ্টায়াৰ নৰ্থ ইষ্টত। গতিকে সেইখিনিয়ে যদি আমি প্ৰফেশ্যনেল ধৰণে আমি দাঙি ধৰিব পাৰোঁ। এতিয়া মই হোমষ্টেৰ কথাটো যে কৈছিলোঁ, হোমষ্টেৰ কথাটো কওঁতে তাত কোনে চোৱা চিতা কৰিব? মোৰ মায়ে বা মোৰ খুৰীয়ে বা মোৰ মামীয়ে বা মোৰ বাইদেউ। গতিকে সেইটো কাম কৰিয়ে, দিনটো মোৰ ঘৰৰ কাম কৰিয়ে যদি মই মোৰ ঘৰখনকো খোৱালোঁ, লগতে দুজন পৰ্যটকো যদি মই অকণমান কেয়াৰ ল'ব পাৰিলোঁ, তেওঁলোকক খাব পাৰিলোঁ, খালি অকণমান ট্ৰেইনিং লৈ মই অকণমান প্ৰস্তুত হ'ব লাগে, তেতিয়াহ'লে তাত লোকচান কি আছে? মই সদায় কৰা কামখিনিৰ পৰাইতো মই এমপ্লয়মেণ্ট জেনেৰেশ্যন কৰিব পাৰিছোঁ, নিজে নিজকে সবলীকৰণ কৰিব পাৰিছোঁ, লগতে অন্য আৰু দুগৰাকী মহিলাক হয়তো মই বাট দেখুৱাব পাৰিছোঁ যে তেওঁলোকে কেনেকৈ কৰিব। এতিয়া হোমষ্টেটোৱে ফৰ এক্সাম্পল লৈ পেলাই যদি মই কৰিলোঁ, লগতে মই গাঁওখন দেখাবলৈ কোনোবা এজন মোৰ ঘৰৰ ল'ৰাটোকে বা মোৰ ভাইটিটোকে বা মোৰ ল'ৰাটোকে অলপ ট্ৰেইনিং দিলোঁ যে কেনেকৈ টুৰিষ্টজনক ক'ৰ কি জেগা দেখাব বা কেনেকৈ ক'ব, সেইখিনি দৰকাৰ। খালি সেইখিনি কৰিবলৈ হ'লে আমাৰ বেচিক ট্ৰেইনিং কিছুমান লাগিব, যে আমি সদায় যিখিনি আমি খাদ্য খাওঁ সেইখিনি কেনেকৈ আমি প্ৰস্তুত কৰি উলিয়াব লাগে এজন টুৰিষ্টৰ আগত, কাৰণ আমি ভাল পোৱা বস্তু তেওঁলোকে ভাল নাপাবও পাৰে, বা আমি কথাখিনি কেনেকৈ ক'ব লাগিব, বা তেওঁলোক অহাৰ লগে লগে আমি গ্ৰীট কেনেকৈ কৰিব লাগিব। চ' বেচিক যদি আমি কিছুমান কথা অকণমান ঘূৰি পকি চাই লওঁ, তেতিয়াহ'লে এইটো একো ডাঙৰ কথা নহয়, আমি চবতে কৰিব পাৰোঁ। এতিয়া বহুতে কয়, মই যেতিয়া ল'ৰা ছোৱালীক মই বেলেগ বেলেগ ঠাইত বা বেলেগ ঠাইত যেতিয়া মই ক'বলৈ যাওঁ বা ক্লাছবোৰ কৰিবলৈ যাওঁ, মোক কয়, বাইদেউ আমাৰ ঠাইত দেখোন একোৱে নাই, মানুহে কি চাবলৈ আহিব, না তাত হোটেল আছে না ৰিজৰ্ট আছে। নালাগে নহয়,
ওচৰতে আমাৰ অৰুণাচলখন আছে বহুত এনেকুৱা ঠাই আছে য'ত গ'লে আপোনালোকে হোটেল ৰিজৰ্ট একো নাপাব তাত কি আছে হোম ষ্টে আছে মোৰ ঘৰতে থাকিলে মোৰ পাকঘৰতে বহিলে মই কেনেকৈ বনাইছোঁ সেয়াই শিকিলে সেয়াই দেখিলে নিজে বনাই খালে মোৰ যিখন মানে বাগিচা আছে য'ত মই হয়তো অকণমান জলকীয়া লগাইছোঁ বা মই কিবা অকণমান ঘৰৰ কাৰণে চব্জি লগাইছোঁ তাৰ পৰাই ছিঙি আনি খালে তেনেকৈতো মানুহ থাকি পেলাই গুচি যায় ছিকিমৰ অন্য ঠাই আছে বহুত ঠাই আছে য'ত আপুনি হয়তো গৈ পাবলৈ দিগদাৰ বা তাত হোটেল নাই ৰিজৰ্ট নাই তাতোতো সমানে টুৰিষ্ট গৈ আছে আনকি বেছি গৈ আছে কিয় গৈ আছে ক'ত থাকিছে তেওঁলোকে সেই মানুহৰ ঘৰতে থাকি তেওঁলোকৰ বিষয়ে জানিছে কালচাৰটো জানিছে আৰু কিছু তেওঁলোকৰ ভাল মেমৰিজ ভাল অভিজ্ঞতা কিছুমান তেওঁলোকে উভতাই লৈ গৈছে নিজৰ মানুহৰ মাজত গৈছে আৰু পিছৰ বছৰ আৰু বেছি মানুহ আহিছে গতিকে একো ডাঙৰ কথা নহয় খালি আমি অকণমান বেছটো আমি প্ল্যান কৰি ল'ব লাগিব আমি কেনেকৈ কৰিব বিচাৰিছোঁ আপোনালোক যদি ইচ্ছুক হয় তেতিয়াহ'লে বহুত তেনেকুৱা এক্সপাৰ্টছ আছে যোনে হয়তো আপোনালোকক সহায় কৰিব বিচাৰিব আৰু মই কিয় পৰ্যটনৰ বিষয়ে ভাল কৈছোঁ এনেকুৱা নহয় যে পৰ্যটন চব ভালেই পৰ্যটনৰ পৰা আমাৰ যি হ'ব চব আমাৰ ভালেই হ'ব তেনেকুৱাও নহয় যিকোনো এটা আমি ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হোৱাৰ লগে লগে উদ্যোগৰ লগত জড়িত হোৱাৰ লগে লগে তাৰ ভালৰখিনিৰ লগত তাৰ বেয়াখিনিও আমি জানিব লাগিব আমি যদি পৰ্যটনটো আমি প্লেন নকৰোঁ আমি কি ধৰণৰ মানুহ বিচাৰিছোঁ আমাৰ লগত আমি ঘৰততো সকলোকে থাকিব দিব নোৱাৰোঁ তো সেই বস্তুটো এটা কথা আহে কি ধৰণৰ পৰ্যটন আমি বিচাৰিছোঁ বহুত ঠাইত এনেকুৱা দেখা যায় আমি নিজেই কৰোঁ আমাৰ বছৰটো আৰম্ভ হোৱা বা শেষ হোৱাৰ লগে লগে আমি পিকনিকলৈ যাওঁ আমি পিকনিক যাবলৈ হ'লে আমি কি ঠাই বাছি লওঁ ধুনীয়া পৰিৱেশ এটা প্ৰাকৃতিক পৰিৱেশ এটা য'ত গৈ আমি অকণমান সকলো দুখ ভাগৰ আমি পাহৰিব পাৰোঁ কিন্তু সেইটো কৰাৰ লগে লগে আমি যেতিয়া উভতি আহিছোঁ আমি চিন্তা কৰিছোঁনে আমি যিখন ঠাইলৈকে গৈছোঁ তাত কি পৰিৱেশ আছিলে আৰু ঘূৰি অহাৰ পিছত তাত আমি কি পৰিৱেশ কৰি থৈ আহিছোঁ গতিকে সেইবোৰো দায়িত্ব আমাৰ যে যেনেকৈ আমাৰ ঠাইখিনি আছিলে সেনেকৈয়ে যাতে আমি ঠাইখিনি ৰাখিব পাৰোঁ আৰু নতুন প্ৰজন্মৰ কাৰণে মই কিয় কওঁ পৰ্যটন বা কমিউনিটি বেছড টুৰিজিম এটা ভাল আহিলা কাৰণ আপুনি আপোনাৰ গাঁওখনৰ বিষয়ে যিমানে জানিব নিজৰ সংস্কৃতিৰ বিষয়ে যিমানে জানিব যিমানে গৌৰৱ অনুভৱ কৰিব সিমানে আপোনাৰ কাম সহজ হৈ পৰিব আপোনাতকৈ ভাল বা মোতকৈ ভাল মোৰ সংস্কৃতিটো দাঙি ধৰিবৰ কাৰণে অইন মানুহ হ'ব নোৱাৰে সেইখিনি কৰি নিজৰ সংস্কৃতিটোক ধৰিয়েই যদি সেইখিনি দেখাই যদি আমি ইনকামো কৰিব পাৰিছোঁ লগতে সেই সংস্কৃতিৰ বিষয়ে আমি কাৰোবাক বুজাবও পাৰিছোঁ তেতিয়াহ'লে তাতকৈ ভাল আৰু কি হ'ব পাৰে কিন্তু লগতে আমি এইখিনিও জানিব লাগিব যে আমি যি কাম কৰিছোঁ সেইখিনি পৰিৱেশ বা আমাৰ সমাজখনত কি ধৰণৰ ক্ৰিয়া কৰিছে ভাল কৰিছে নে বেয়া কৰিছে আৰু যদি আমি সেইখিনি প্ল্যান কৰি যদি আমি আগবাঢ়িব পাৰোঁ তেতিয়াহ'লে নিজৰ লগতে আনৰ কাৰণেও আমি কিছুমান ইনকামৰ সোৰ্স আমি মুকলি কৰি দিব পাৰোঁ এতিয়া আজি মিচিং ইউথ ফেষ্টিভেলৰ কথাটোৱে লৈ লওক কিমান ডাঙৰ এৰিয়া মই গোটেইখিনি ঘূৰিব পৰা নাই কিন্তু যিখিনি মই ঘূৰিব পাৰিছোঁ তাত মই দেখিছোঁ ইয়াত যদি মই বিদেশী নালাগে আমাৰ অসমৰ বাহিৰৰ পৰ্যটক এজনক যদি মই ঘূৰাব বিচাৰোঁ মই এই ঠাইখিনিৰ বিষয়ে মই আগে জানি ল'ব লাগিব জানি লৈ তেওঁ আৰামছে এদিন দুদিন মই ধুনীয়াকৈ তেওঁক এই ফেষ্টিভেলৰ গোটেই এৰিয়াটো ভেনুটো দেখাই মই ৰাখি দিব পাৰোঁ ৰাখি দিয়াৰ লগে লগে তেওঁ কোনোবা এখন দোকানৰ পৰা কিবা এটা কিনাৰ লগে লগে সেই দোকানীজনৰ লাভ হ'ল লগতে আমাৰ ট্ৰেডিশ্যনেল কুইজিনখিনি আছে আমাৰ যিখিনি খাদ্য আছে সেইখিনি তেওঁলোকে টেষ্ট কৰিলে লগতে তেওঁতো এই ফেষ্টিভেলত তেওঁ থাকিবও যদি ব্যৱস্থা কৰে তাতেও তেওঁলোকৰ লাভ হ'ল তো সেইকাৰণে এজন পৰ্যটকৰ পৰা আপুনি চাব পাৰে যে তাৰ মাল্টিপ্লায়াৰ এফেক্ট আছে তাৰমানে এজন পৰ্যটকৰ পৰা বিভিন্ন ধৰণে বিভিন্নজনে আমি লাভান্বিত হ'ব পাৰোঁ গতিকে পৰ্যটনটো যদি আমি ভালকৈ ভাবি ল'ব পাৰোঁ তেতিয়াহ'লে আমি বহুতখিনি কাম আমি কৰি ল'ব পাৰোঁ য'ত আমি আছোঁ তাতে থাকিয়ে আমি বহুতখিনি কাম কৰি ল'ব পাৰোঁ আৰু আমাৰ কলেজত আমাৰ এখন গাঁও আছে যিখন আমি এডপ্ট কৰিছোঁ দীক্ষাত বুলি মই ফটো আনিছিলোঁ সেইখন এখন কাৰ্বি গাঁও তাত 40 ঘৰ মানুহ আছে আৰু তাত আমি এই ধৰণৰ কাম আৰম্ভ কৰিছোঁ কিন্তু তেওঁলোকৰ কোনেও নাজানে পৰ্যটন মানে কি তেওঁলোকক আমি সেই হেণ্ড হোল্ডিং বা সেই কথাখিনি আমি তেওঁলোকক বুজাবলগীয়া হৈছে বহুতবাৰ যাবলগীয়া হৈছে আমি মানুহ আনিবলগীয়া হৈছে আমি বেলেগ ধৰণে আমি কাম কৰিছোঁ
আৰু লগতে মই আৰু এটি প্ৰকল্পৰ লগত জড়িত য'ত আমি ডেংৰালী টাইটছ বুলি প্ৰত্যেক বছৰে এখন থিয়েটাৰ মহোৎসৱ হয়, নতুনকৈ হৈছে 3 বছৰ। সেইবোৰ ঠাইত য'ত মানুহে গৈ পেলাই বেলেগ ধৰণৰ কিবা এটা অভিজ্ঞতা পায় বা কিবা এটা ভাবিবলৈ সুযোগ পায়, সেই ধৰণৰ ঠাইসমূহতে আমি বেলেগ বেলেগ ধৰণৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰি পেলাই আমি পৰ্যটনটোৰ দ্বাৰা নিজৰ লগতে আনৰ লগতো আমি লাভান্বিত কৰিব পাৰোঁ। আৰু এতিয়া এনেকুৱা নহয় যে আমি সকলোৱে খালি গভৰ্ণমেণ্ট চাকৰি বা কিবা এটা বিচাৰিবলৈ, নিশ্চয় বিচাৰিব লাগে, কিন্তু সেইটো নোহোৱালৈকে আমি কিবা এটাতো কৰিব লাগিব। গতিকে মই ভাবোঁ আমাৰ অসমখনত বহুতখিনি এনেকুৱা আমাৰ সম্পদ আছে যিখিনি লৈ পেলাই আমি বহুতখিনি কাম কৰিব পাৰোঁ। আৰু আপোনালোকে বিশ্বাস কৰিব, প্ৰত্যেকজন টুৰিষ্টৰে, প্ৰত্যেকজন পৰ্যটকৰে ইণ্টাৰেষ্টটো বেলেগ বেলেগ হয়। কোনোবাই হয়তো আপোনালোকৰ কালচাৰটোৰ বিষয়ে জানিবলৈ এসপ্তাহ 10 দিন থাকি যাব পাৰে। কোনোবাই হয়তো আপোনালোকৰ গাঁওখনৰ ওচৰত যদি বিল আছে, তাত যদি পৰিভ্ৰমী চৰাই আহিছে, সেই পৰিভ্ৰমী চৰাইখিনিৰ বিষয়ে পঢ়িবলৈ, জানিবলৈ তেওঁলোকে এসপ্তাহ 10 দিন আপোনালোকৰ ঘৰত থাকি আপোনালোকক পইচা দি আপোনালোকৰ লগত দিন কটাব পাৰে। কোনোবাই হয়তো আপোনালোকৰ ওচৰতে যদি এখন ফৰেষ্ট আছে, অৰণ্য এখন আছে, তাত কি ধৰণৰ গছ গছনি পায় বা মেডিচিনেল প্লেণ্টছ পায়। আমাৰ ককা আইতাসকলে বহুতেই এইবিলাক কথা জানে যে আমি আগতে কি পাইছিলোঁ, কাৰণ চব ধৰণে প্ৰাকৃতিক ধৰণে আমাৰ সকলো বেমাৰ আজাৰ ঠিক হৈছিলে। কোনটো গছৰ পৰা কি পায়, কোনটো ফলৰ পৰা কি ৰং পায়, সেইখিনিও যদি আমি আয়ত্ত কৰি পেলাই সেইখিনিও যদি টুৰিষ্টৰ ওপৰত বা পৰ্যটকৰ ওপৰত যদি আমি দাঙি ধৰিব পাৰোঁ, তেতিয়াহ'লে তাৰ পৰাও বহু ধৰণে আমি উপকৃত হ'ব পাৰোঁ। গতিকে আমি খালি কেনেকৈ চিন্তা কৰিছোঁ সেইটোৰ ওপৰতে আমি বেলেগ বেলেগ ধৰণৰ ৰাস্তা উলিয়াই বা আহিলা উলিয়াই আমি নিজৰ লগতে আনৰ কাৰণেও আমি এমপ্লয়মেণ্ট জেনেৰেশ্যন আৰু ৰেভিনিউ জেনেৰেশ্যন আমি পৰ্যটনৰ দ্বাৰা কৰিব পাৰোঁ। গতিকে মই মোৰ বক্তব্যখিনি মই এইখিনিতে সামৰিব বিচাৰিছোঁ।